সামনে যেহেতু ইলেকশন আছে, ইলেকশন সম্পর্কে কিছু বক্তব্য রাখার জন্য আমার ডক্টর রেজাউল করিম ডাঙরিয়া। চাওক, আমি এই সিরিয়ালি 14 দিন আমি বুথ সবলীকরণ যেটো আছে, বুথ সবলীকৰণৰ কাৰণে ঘৰে ঘৰে BPF, গাঁৱে গাঁৱে BPF এই ইস্যুটো লৈ আমি প্ৰত্যেকটো গাঁৱে গাঁৱে যাম। আজি আমাৰ প্ৰথম খেজুৰবাৰী গাঁৱত আজি আমাৰ প্ৰথম আমি মিটিং কৰিলোঁ। যথেষ্ট পাব্লিকৰ সঁহাৰি পাইছোঁ। ইতিমধ্যে আমাৰ এই খেজুৰবাৰী গাঁৱৰ যিখন পুৰণি বুথ আছিল, এই পুৰণি বুথখন আমি নতুনকৈ পুনৰ গঠন কৰিলোঁ আৰু যথেষ্ট পাব্লিক হৈছে। আমি আজি বুলি নহয়, আজিৰ পৰা প্ৰায় 14 দিনৰ ভিতৰত আমি টোটেল যি 96 বুথ আছে, আমি এই 96 বুথ আমি ভিজিট কৰিম। আজিৰ পৰা আমাৰ যাত্ৰা আমি ষ্টাৰ্ট কৰিছোঁ। হয়, আপোনালোকে কৈছে যে আপোনালোকে মাইনৰিটি গাঁওখিনি ভিজিট কৰিছে আৰু চবতে এটা অভিযোগ আহিছে, বিগত 5 বছৰত ইয়াতে যিজন আমাৰ BTRৰ এজন প্ৰভাৱশালী অৰূপ কুমাৰ দে চম্পক ডাঙৰীয়াই ইয়াত একো যে উন্নতি কৰিব পৰা নাই, এইটো যথেষ্ট পৰিমাণে অভিযোগ আহি আছে। ইয়াত উন্নতি মানে একেবাৰে নোহোৱা নহয়, এটা ছাইডত আমাৰ উন্নতি হৈছে। আমাৰ ইয়াত যিখিনি উন্নতি হৈছে সেইটো উন্নতি অকল আমাৰ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ সন্মানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰী ছাৰৰ ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ ফকীৰাগ্ৰাম অঞ্চলত উন্নতি হৈছে। তাৰ বাহিৰে ইয়াত BTADৰ পৰা আমাৰ BTC চৰকাৰৰ পৰা একো উন্নতি হোৱা নাই। অকল উন্নতিৰ ঢাকঢোলে সিহঁতে বজাই আছে আৰু উন্নতি কৰিব পৰা নাই কাৰণে সিহঁতে মানে PNG SYৰ ঘৰ সিহঁতে আধাৰশিলা কৰা আমি দেখা পাইছোঁ। সিহঁতে আমাৰ যিখিনি MG এনৰেগাৰ ৰাস্তা সেইখিনি সিহঁতে আধাৰশিলা কৰা আমি দেখা পাইছোঁ। কাৰণ যিখিনি মানে চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো মানে যি গভৰ্ণমেণ্টে থাকক চবেই পাব, সেইখিনিয়ে সিহঁতে কৰি আছে, কিন্তু নিজৰ ফালৰ পৰা সিহঁতে একো উন্নতি কৰিব পৰা নাই। প্ৰগ্ৰাম একো কৰা নাই মানে ফাউণ্ডেশ্যন কৰিছে, তাতে গা ধুব আহি কিবা মন্তব্য কৰিছে। চাওক, আজি মই খেজুৰবাৰীত উপস্থিত আছোঁ। এইটো কথা ইতিমধ্যে মই আগতে কৈছিলোঁ, মই আজি কোৱাৰ ইচ্ছা নাই আছিলে। যদি আপোনালোকে সুধিছে যে এই খেজুৰবাৰী গাঁৱতে আপোনালোকে কৈছে ৰবিৰাম ছাৰে এটা আধাৰশিলা কৰিছে। ৰবিৰাম ছাৰে আধাৰশিলা কৰা নহয়, ইতিমধ্যে খেজুৰবাৰী গাঁৱত যিটো বান প্ৰটেকশ্যনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই বান প্ৰটেকশ্যনৰ কামটো যোৱা 2 বছৰমান আগত আমাৰ BTRৰ সন্মানীয় অৰূপ কুমাৰ দে ডাঙৰীয়া ইয়াত আহি গা ধুই পেলাই এখেতে কৈছিলে যে বোলে এইবাৰ বানপানীৰ পিছে পিছে SDRFৰ পৰা মই এই নদী বান্ধটো দিছোঁ আৰু এই নদী বান্ধটো SDRFৰ পৰা হ'ব। প্ৰথম কথা হৈছে SDRF এখেতৰ নিজৰ ডিপাৰ্টমেণ্ট নহয়, SDRF হৈছে ষ্টেট গভৰ্ণমেণ্টৰ। আৰু এই নদী বান্ধটো আমাৰ ৰবিৰাম ছাৰৰ নেতৃত্বত ৰবিৰাম ছাৰে লৈ আনিছে আৰু এইটো ইতিমধ্যে হৈ গৈছে। এখেতে অকল ৰাইজৰ মাজত যিখিনি ৰবিৰাম ছাৰে কৰা কাম আছে সেইখিনিকে ৰাইজৰ মাজত কৈ আছে। হস্পিটেল ৰবিৰাম ছাৰে আনিলে, এখেতে গৈ ফিতা কাটিলে। যিদিনা হস্পিটেলত ফিতা কাটিছে সিদিনাই কৈছে যে বোলে ইয়াত আমি 12 কোটি টকা দি এটা ষ্টেডিয়াম আনি আছোঁ। অথচ প্ৰায় এই সমষ্টিৰ 1000-1500 মানুহ লৈ আধাৰশিলা কৰিলে আমাৰ ৰবিৰাম ছাৰ আমাৰ ষ্টেডিয়ামৰ আধাৰশিলা কৰিলে। গতিকে এনেকুৱা আভুৱা এখেতে ভৰি আছে, এখেতে একো উন্নতি কৰিব পৰা নাই যে এইবিলাক কথা এখেতে ক'বই।